হয়, নিশ্চয়কৈ অহা 4 আৰু 5 জানুৱাৰীত কলিয়াবৰৰ চুলুঙত সদ্ভাৱনা সন্মিলন অনুষ্ঠিত হ'ব। মোৰ সহযোগীত প্ৰথমতে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াক হৈছে প্ৰেক্ষাগৃহ পূৰ্ণ প্ৰস্তুতি চলিছে। প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰিছে। এই প্ৰেক্ষাগৃহত প্ৰায় লক্ষাধিক লোকে ইয়াত সমাগম হ'ব আৰু দেখুৱাইছে মোৰ সহযোগীয়ে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ। প্ৰায় 8খন ৰাজ্যৰ ভক্ত ইয়াত আহি সমাগত হ'ব আৰু দেখুৱাইছোঁ ইয়াৰ যি চুলুঙৰ যি সংঘ নামবোধ আশ্ৰম, এই আশ্ৰমৰ উদ্যোগত অহা 4 আৰু 5 জানুৱাৰী তাৰিখে তেওঁলোকে ইয়াত আয়োজন কৰিছে। মোৰ লগত আছে উদযাপন সমিতিৰ বিষয়ববীয়া আছে। আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াত আহি আমাৰ এই শ্ৰী শংখ নামবোধ আশ্ৰমত আহি মানৱ উত্থান সেৱা সমিতিয়ে আয়োজন কৰা সদ্ভাৱনা সন্মিলন আমাৰ সদগুৰু শ্ৰী সতপালজী মহাৰাজৰ অসীম দয়া আৰু কৃপাত এই অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত আমি সকলো ভকত বৈষ্ণৱ ইয়াতে গোট খাম আৰু ইয়াতে ভকত বৈষ্ণৱৰ গোট খাই আৰু আমাৰ বাহিৰৰ পৰাও অনেক ভকত বৈষ্ণৱ আহিব আৰু তেখেতসকলৰ দ্বাৰা আমাৰ এই 4 আৰু 5 জানুৱাৰী তাৰিখত অহা এই অনুষ্ঠানটি হ'ব। আৰু ইয়াত মানে আমাৰ গুৰুজনাৰ যিটো তত্ত্ব দৰ্শন, এই তত্ত্ব দৰ্শন ভাগৱত গীতা ৰামায়ণৰ পৰা ধৰি আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যিখিনি আমাৰ নামঘোষা কীৰ্তনৰ পৰা ধৰি সকলোৰে যিটো তাৎপৰ্য ৰহস্য নিগম তত্ত্বৰ যি ৰহস্য সেই শৰণ আমাক দিছে আৰু সেইটো প্ৰাপ্তি কৰি আমি সদায় মানে নিজৰ জীৱন সুখী অনুভৱ কৰিছোঁ, আনন্দিত হৈছোঁ। আৰু গুৰুজনাৰ যেনেকৈ শংকৰদেৱে মাধৱদেৱক মানে সন্তৰ সৃষ্টি কৰি উত্তম সন্তৰ সৃষ্টি কৰি তেখেতৰ ধৰ্ম প্ৰচাৰ কৰিছিলে, শংকৰদেৱক গুৰু বুলি চিনাকি কৰাইছিল। আৰু আমাৰ সতপালজী মহাৰাজেও তেখেতে মানে আমাৰ বহুতো সন্ত সাধু সৃষ্টি কৰি পেলাই গতিকে তেখেতসকলৰ দ্বাৰা এই নাম মঞ্জনীয়া বনাই আজ্ঞা কৰি আমাক এই নামবোৰ দি আছে। আৰু সেই নামৰ জৰিয়তে যিটো আদি নাম আৰু আত্মদৰ্শন আদি কৰি যিটো ধ্যানৰ প্ৰক্ৰিয়া সেইটো আমাৰ কীৰ্তনত আছে, কিন্তু কথা হ'ল প্ৰেক্টিকেলি আমাৰ মানে কোনোটো দিবলৈ মাধৱদেৱ নাই আৰু তেওঁ দি যাবলৈও এজন শিকাই যাবলৈ এজন মানে উত্তম সন্ত নাপালে, যিটো কাৰণে কি সেইকেইটা লুপ্ত হ'ল। আৰু এতিয়া আমি এইটো পাইছোঁ আৰু পাই পেলাই এতিয়া আমি শাস্ত্ৰ ঘোষাই হওক, কীৰ্তনেই হওক, ভাগৱতেই হওক, গীতাই হওক, তাৰ প্ৰতিটো শাৰীয়ে বিজ্ঞানসন্মতভাৱে ধৰ্ম যে বিজ্ঞানসন্মত নিৰ্গুণ নিগম তত্ত্ব প্ৰাপ্তি কৰিলে সকলো ভকত বৈষ্ণৱে বুজি পাব। আৰু যিসকলে প্ৰথমে বুজা নাছিলে বহুতো বিৰোধিতা কৰিছিল, কিন্তু যেতিয়া তেওঁলোকে যেতিয়া আকৰ্ষিত হৈ পেলাই ইয়াত সোমালে তেতিয়া তেখেতসকলে মানে 100% মানে একেবাৰে ভক্তিভাৱেৰে ইয়াত মানে নিমজ্জিত হৈ নিজৰ জীৱন মানে উৎসৰ্গিত কৰিছে আৰু আনন্দিত হৈছে। গতিকে সেইকাৰণে আমিও এতিয়া যুৱ সমাজক বিশেষত আমাৰ যুৱ সমাজখন এতিয়া কেনেকুৱা হৈ গৈছে আপোনালোকে দেখিছে, খোৱা বোৱা, ঘৰৰ অশান্তি, সমাজৰ অশান্তি, দেশৰ অশান্তি, গতিকে সেইখিনি দূৰ কৰিবৰ কাৰণে আমাৰ সদ্ভাৱনা সন্মিলন আমাৰ গুৰুজনাই আজি 93 চনৰ পৰা এই আমাৰ চুলুং ইয়াত আৰম্ভ কৰিছিল। প্ৰথমতে বহুত চালুকীয়া আছিলে, তাৰপিছতে গৈ ভকত বৈষ্ণৱ বাঢ়ি শৰণীয়া বাঢ়ি গৈ আজি বৃহৎ এক মানে অনুষ্ঠান এটা আৰম্ভ হৈ আছে। আৰু ইয়াত মানে আমি যুৱ সমাজক কেনেকৈ এই যে যিখিনি তেওঁলোকৰ উশৃংখল প্ৰভাৱ সেইখিনি দূৰ কৰিবৰ কাৰণে আমাৰ গুৰুজনে আমাৰ সন্ত সাধুসকলে গাঁৱে গাঁৱে ঘূৰি ইয়াৰ ৰহস্যৰ তত্ত্বক বিলাই আছে আৰু যিখিনিয়ে গ্ৰহণ কৰিছে তাৰ উপকাৰ পাইছে আৰু যিখিনিয়ে গ্ৰহণ কৰা নাই ইয়াক বুজিব নোৱাৰে। তো গতিকে সেইকাৰণে আজি আমাৰ অতি আনন্দিত যে আপোনালোকো আহি ইয়াত ভাগ লৈছে আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি যিমানসকল আপোনালোকৰ দৰ্শক আছে এই আপোনালোকৰ মিডিয়াৰ, আমি সকলোকে একদম কৰজোৰে আহ্বান জনাইছোঁ এই 4 আৰু 5 জানুৱাৰীত আহক, এই অনুষ্ঠানটো চাওকহি আৰু চাই এটাই মানে আনন্দিত হ'ব, তীৰ্থ বেলেগকৈ ঘূৰিব নালাগে। কেলৈ আমাৰ ইয়াত 2, 3, 4 লাখ যি মানে ভকত বৈষ্ণৱ আহিব সকলোৱে আমাৰ নিৰামিষী আৰু অতি মানে গীতাৰ কৃষ্ণই কোৱা মতে, শংকৰদেৱে কোৱা মতে, কপিল মুনিয়ে কৈ যোৱা মতে আমাৰ খাদ্য অন্ন গ্ৰহণ কৰে প্ৰসাদ ৰূপে আৰু সকলোৱে সদ্ভাৱনাৰে আমাৰ মানে সকলোৱে ইজনে সিজনক আজি। আৰু লগতে এটা কৈ যাওঁ, আমাৰ শংকৰদেৱে কি কৰিছিলে আপোনালোকে জানে, 12 জাতি 1 জাতি কৰিছিলে। কেনেকৈ বাৰু? শৰণৰ যোগেদি। তাৰমানে কি হৈছে যে শংকৰদেৱে যিটো শৰণ প্ৰচাৰ কৰিছিলে সেইটো মানৱ ধৰ্মই হয়, মানৱৰ উপকাৰৰ কাৰণে আৰু সদ্ভাৱনাৰ কাৰণে। আৰু গতিকে শৰণটো যদি আপোনাৰ একাত্ম নহয় আৰু ইজনে সিজনৰ প্ৰেম নাবাঢ়ে, গতিকে সকলো জাতিকে 1 জাতি কৰাৰ ইয়েটো হৈছে গুৰুৰ সদগুৰুৰ যিটো আৰ্হি। গতিকে গীতাৰ ৰহস্যৰ তত্ত্ব যিটো শৰণৰ তত্ত্ব সেইটো বুজাই দিয়ে আৰু বুজাই দিয়াৰ কাৰণে কি হৈছে আমি সকলো এতিয়া আমাৰ ককাই ভাইতকৈ আমাৰ এজন শৰণীয়া আমাৰ গুৰুৰ মাজত এই যে যিটো নিয়ম মানে মানৱ ধৰ্মৰ অধীনত শৰণীয়াসকল বেছি আমাৰ প্ৰেম জাগৃত হয়। হোৱাৰ কাৰণে হ'ল যে আমাৰ খাদ্য একে, বিচাৰধাৰা একে, গতিকে সেইখিনি গুৰুৱে কৰায়। শংকৰদেৱে যেনেকৈ বাকীসকলক কৰাইছিলে 12 জাতি 1 কৰিছিল, ইয়াতো আপুনি সকলো পাব, সকলো সম্প্ৰদায়ৰ লোক পাব, নেপালী,
কছাৰী বড়ো কছাৰী সোণোৱাল কছাৰী কোচ কেওট কলিতা আদিবাসী বিশেষত আদিবাসীসকলৰ জীৱন যি পৰিৱৰ্তন কৰিলে তেখেতসকলে কান্দি দিয়ে চকু পানী ওলাই যায় তেখেতসকলে যায় যি গুৰুজনক নোপোৱা হ'লে আমাৰ ঘৰবিলাক আজি মদৰ থলী হ'লহেঁতেন মাছ মাংস কাজিয়াৰ থলী হ'লহেঁতেন গতিকে আজি সেইখিনি দূৰ কৰি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক অতি সুন্দৰভাৱে পঢ়ুৱাইছে আৰু কি হৈছে নিজেও সুখ আৰু শান্তিত বৰ্তি আছে আমাৰ এইটো পূৰ্বোত্তৰ ক্ষেত্ৰ মানৱ উত্থান সেৱা সমিতি পূৰ্বোত্তৰ ক্ষেত্ৰ আমাৰ 8খন ৰাজ্য ইয়াত জড়িত হৈ আছে আমাৰ আশে পাশে যিমানখিনি আমাৰ 7 সিষ্টাৰ বুলি কোৱা যায় এই আটাইখন আমাৰ মানে জড়িত হৈ আছে ইয়াৰ সকলো ভকত বৈষ্ণৱ এতিয়াও কাম কৰি আছে প্ৰায় 1000 ভক্তে ইয়াত আহি বিনা ইয়াৰ মূল্যত মানে তেওঁলোকে সেৱা আগবঢ়াই আছে মানে 2 লাখৰ পৰা 4 লাখ ভক্ত গোট খায় আৰু পৰিচালনা বিষয়ববী আৰু আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম क्या बोलिए ये 2 दिवसीय सद्भावना सम्मेलन में महंत श्री शंकरदेव महाराज जी ने जो नाम की महिमा जो बताए हैं जो उनके साहित्य में पढ़ने को मिलता है ये 2 दिवसीय सद्भावना सम्मेलन में सद्गुरुदेव सतपाल जी महाराज जी उसी नाम को क्रियात्मक रूप में बोध कराते हैं और जो है कि उसी के बारे में समझाते हैं महंत शंकर देव जी महाराज जी ने जो नाम की महिमा गाया है वही गुरु महाराज जी बताते हैं नाम जो है 2 प्रकार के होते हैं एक जो है गुणवाचक नाम है बाहर में बहुत सारे नाम है उसको हमारे धर्म ग्रंथों के अंदर में गुणवाचक नाम कहा गया है एक जो है कि हृदय के अंदर में ध्यानात्मक नाम है एक ध्वनि के रूप में हमारे हर मानव हर प्राणी के अंदर में ध्वनि के रूप में एक नाम है शंकरदेव महाराज जी ने उस हृदय में ৰঙাপাৰা বাকীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285